মৰমৰ ছাত্ৰ ছাত্ৰীসকল মানসিক দক্ষতাৰ তোমালোকৰ এটা অবিচ্ছেদ্য অংগ হল দাপনৰ প্ৰতিচ্ছবি মিৰৰ ইমেজ যেটো ইংৰাজীত আমি কওঁ এই মিৰৰ ইমেজ তাৰে তোমালোকক এখন দাপন দিয়া থাকিব দাপনৰ সন্মুখত এটা বস্তু দিয়া থাকিব সেই বস্তুটোৰ প্ৰতিফলন হোৱাৰ পিছত ইয়াৰ প্ৰতিচ্ছবিটো কেনেকা হ'ব তোমালোক হেতৈ ট্ৰেক কৰিব লাগে এতিয়া তোমালোকে কোৱেশ্চন নম্বৰ 25 টো নিশ্চয় চাইছা যে দাপন এখনৰ সন্মুখত মই ভাল কৰি দিছো ৰবা দাপন এখনৰ সন্মুখত তোমালোকক এটা ছবি দিয়া আছে এইটো এই ছবিটোৰ এতিয়া ইয়াৰ প্ৰতিফলনত কেনেকা হ'ব লাগিব তোমালোকে নিশ্চয় গম পাইছা যে ইয়াৰ সন্মুখ ফালে আছে আমাৰ প্লাস ইয়াত প্লাস থাকিব লাগিব তেন্তে ইয়াত ডট থাকিব লাগিব ইয়াৰ পিছফালে আন এটা তোমালোকৰ স্কয়াৰ আছে গতিকে ইয়াত আছে তোমালোকৰ এনেকা লাইন তাৰ পিছত তোমালোকে এই এনেকা সিস্টেমত কোনটো ছবি হয় হেতু তোমালোকে চাই লোৱা নিজে চালে আমি গম পাম যে এটা আমাৰ এক্স্যাক্টলি মিলিছে এ নম্বৰ হতে গতিকে আমাৰ এ নম্বৰটো হ'ব আমাৰ আনসাৰ তাৰ পিছত তোমালোকৰ 26 নম্বৰটো তোমালোকে চাব পাৰিছা কেনেকা যে এই যে এটা হল আমাৰ দাপন আৰু ইয়াৰ সন্মুখত ছবি তেনে হলে তোমালোকে নিশ্চয় গম পাইছে ইয়াত কি কৰিব লাগিব এটা আমাৰ এনেকা হ'ব ফাৰ্ষ্টতে আমাৰ এইটো ছবি থাকিব কোন ছবি এইটো বহু এনেকে তাৰ পিছত হ'ব লাগিব এইটো ছবি নাই তাৰপিছত এইটো তলফালে আছে তলফালে থাকিব এইটো ওপৰফালে আছে ওপৰফালে যাব লাগিব গতিকে এনেকা ছবি ক'ত আছে আমাৰ কোনটো অপচনত আছে এনেকা ছবি তোমালোকে চালে নিশ্চয় গম পাবা কোনটো হ'ব ৰবা মৰে ভুল হৈছে ইয়াত অলপমান এখানে অলপ তোমালোকে ঠিক আছে তো দিয়া ভুল হোৱা নাই ঠিক আছে ফাৰ্ষ্টটো তোমালোকে উল্টা ফালে থাকিব লাগিব উল্টা ফালে কোনটো আছে এইটো 4 নম্বৰ অপচনটো তোমালোকে চাইছা এইটো ডি অপচনটো এইটো আমাৰ আনসাৰ তাৰ পিছত আহিলে আমাৰ নেক্সট কোৱেশ্চনটো তোমালোকে চাবা 27 কি দিয়া আছে টেন্ট লাষ্টত তোমালোকৰ ডি আছে তেনেহলে ডি টো আমাৰ ফাৰ্ষ্টতে হ'ব লাগিব মানে কিন্তু হ'ব উল্টা ফালে তোমালোকে জানা দাপনত প্ৰতিফলন হলে উল্টা ছবি সৃষ্টি হয় গতিকে এইটো হ'ব আমাৰ ডি উল্টা ফালে তাৰপিছত এন যেনেকা আছে দাগ দুটাটো এনেকা থাকিব কিন্তু এবাৰ এই দাগটো এনেকা হ'ব উল্টা না উল্টা এন হ'ব তাৰপিছত ইটো ইফালে আছে গতিকে ইটো ঘূৰি বহিব এনেকা তাৰপিছত টি সেম টু সেমে হয় তাৰপিছত ডি এন ই টি কিন্তু উল্টা ফালে ডি এন ই টি চাইছে তোমালোকৰ এই নম্বৰ অপচনটোৰ লগত পুৰা মিলি আছে গতিকে এইটো হ'ব আমাৰ আনসাৰ নেক্সট কোৱেশ্চনটো হল তোমালোকৰ এনেকা 28 মানে কৈছো 28 এর ক্ষেত্রে তোমালোকে চাব পাৰিছা ফাৰ্ষ্টতে আমাৰ কি আছে স্কয়াৰ লাইনটো আছে স্কয়াৰটো আছে গতিকে আমাক ইয়াত স্কয়াৰ দিবা তাৰ পিছত তোমালোকে এইবিলাকটো সিধা সিধি লাইন এনেকা দিয়াৰ পিছত এটা এনেকা হ'ব তানে স্কয়াৰ লাইন আগত থাকা আমাৰ ছবি কোনটো হেতু আমাক বিচাৰি উলিয়াব লাগিব স্কয়াৰ লাইন আগত থকা ছবি আমাৰ এইটোই সি অপচনত আছে সি অপচনতো আছে কিন্তু ডি অপচনতো আছে কিন্তু এতিয়া হ'ব কোনটো সি অপচনতো আছে ডি অপচনতো আছে তেনে কোনটো হ'ব তোমালোক অলপ চিন্তা কৰি লোৱা হয়তো তোমালোকৰ ইয়াত অলপ খেলিমেলি থাকিব পাৰে কেনেকা খেলিমেলি থাকিব পাৰে কাৰণ এই তোমালোকৰ ডি আৰু সি অপচন দুটা একদম হুবহু সেম এটা এক অলপো আমি পাৰ্থক্য ধৰিব পৰা নাই আৰু দুটাই ৰাইট এনসাৰৰ দৰে কিন্তু এইখিনিতে তোমালোকে লক্ষ্য কৰিলে গম পাবা যে আমাৰ এই ছবিটোত এইটো জায়গাত অলপমান ভাঁজ আছে সেই ভাঁজ হিচাপে আমাৰ অপচন হ'ব এই ডি টোই হ'ব কাৰেক্ট অপচন ডি টো ইয়াত অলপ ভাঁজ দেখিবলৈ পোৱা যায় নেক্সট কি কোৱেশ্চন আছে নেক্সট আৰু কোৱেশ্চন নাই এইকেইটা ৰাখা হৈছে এইখিনিতে তোমালোকক মই আৰু কনসেপ্ট অলপ বহল কৰি দিবলৈ চেষ্টা কৰিছো তোমালোকে ভুল নুবুজিবা এইবাৰ দাপনখন তোমালোকক এনেকে দিয়া আছে এনেকা যদি দাগ দিয়া থাকে তাহলে তোমালোকে বুজিবা এইটো হল আমাৰ ফ্ৰন্ট সাইড সন্মুখ ভাগ আৰু এইটো হ'ব ব্যাক সাইড
কেতিয়াবা কেতিয়াবা আকৌ দাবনখনক এনেকৈ দিয়া হয়, তলফালে দিয়া হয়। ৰ'বা, দাবনখনক হোপলেছ, দাবনখনক আকৌ এনেকৈ দি এনেকৈ দিয়া হয়। তাৰমানে তেতিয়া তোমালোকে বুজিবা এইটো হ'ব আমাৰ ফ্ৰণ্ট ছাইড, এইটো হ'ব বেক ছাইড। গতিকে আৰু কেতিয়াবা এনেকুৱাও হ'ব পাৰে, দাবনখন ইফালে দিব, ইফালে তোমাৰ বেক ছাইডটো বনাই দিব। এইটো তেতিয়া তোমালোকে ভাবিবা ফ্ৰণ্ট ছাইড, এইটো হ'ব বেক ছাইড। মই এটা ইয়াত এক্সট্ৰা এটা তোমালোকক কৰাই দেখাই দিছোঁ। এতিয়া ধৰি লোৱা এইখন এটা ছবি দিয়া আছে, এনেকৈ দি এনেকৈ দিছে, দিয়াৰ পিছত তোমালোকক আকৌ এনেকৈ দিছে, দিয়াৰ পিছত তোমালোকক দাবনখন তলফালে দিছে। এই ক্ষেত্ৰত তোমালোকৰ অপশ্যনটো কেনেকুৱা হ'ব লাগিব, ঠিক ইয়াৰ উল্টা ফালে হ'ব লাগিব। ৰ'বা, এইখিনিতে তোমালোকৰ আনচাৰ কোনটো হ'ব? যদি তোমালোকৰ ইয়াৰ প্ৰতিফলন বিচাৰিছে তেনেহ'লে তোমালোকক এই একেই ছবি আঁকিবা, ছেম ছবি, কিন্তু এইবাৰ উল্টা ফালে ল'বা। এইটো এনেকৈ দিবা, দিয়াৰ পিছত তোমালোকে কৰিলে কি, এনেকৈ এটা দাগ দিলা, দাগ দি এনেকৈ দিলা, ফুটাটো এইবাৰ তলফালে আহিব, তলফালে আহিব। তাৰমানে ইয়াৰ যদি আমাৰ উল্টাফালে প্ৰতিফলন, তলফালে যদি প্ৰতিফলন হয় এনেকুৱা হ'ব লাগিব। গতিকে এইখিনি তোমালোকে জানি বুজি এইবিলাক সলভ কৰিবা, নহ'লে কেতিয়াবা তোমালোকৰ ভুল হোৱাৰ চান্স বেছি হৈ থাকিব। এইবিলাক আচলতে ইমান সহজ বুলি নাভাবিবা, বহুত প্ৰেক্টিচৰ দৰকাৰ হয়। প্ৰেক্টিচ কৰিলেহে তোমালোকে ইয়াক একদম সঠিকভাৱে কৰিবলৈ পাৰিবা। এনিৱে, চোৱাৰ কাৰণে ধন্যবাদ।